অধ্যক্ষ তথা মোৰ শিক্ষাগুৰু ইন্দ্ৰমোহন এই সময়ৰ যদি আমি মূল্য দিব নোৱাৰো, এই সময়ত যদি আমি সিদ্ধান্ত সঠিকভাৱে ল'ব নোৱাৰো, তেতিয়া কিন্তু আমাৰ ইমান দিনে আমাৰ অভিভাৱকসকলে শিক্ষাগুৰুসকলে বা আমি নিজেই যি বা তোমালোকে নিজেই যি পৰিশ্ৰম কৰিলা সেই পৰিশ্ৰমৰ কিন্তু মূল্য একোৱেই নাথাকে। মই মোৰ অভিজ্ঞতাৰে কৈছোঁ যে বহুত তেনেকুৱা ডিষ্টিংশ্যন পোৱা, ভাল ডিভিশ্যন পোৱা ষ্টুডেণ্ট আছে যিসকলে মেট্ৰিকত ভাল ডিভিশ্যন পাইছে, ভাল ৰিজাল্ট কৰিছে, ভাল মাৰ্ক লৈছে, কিন্তু হায়াৰ ছেকেণ্ডেৰীত গৈ পেলাই তেওঁলোকে বেয়া কৰিছে। কোনোবা হায়াৰ ছেকেণ্ডেৰীত ভাল কৰিছে, ডিগ্ৰীত গৈ পেলাই বেয়া কৰিছে। কিন্তু তেনেকুৱা এক্সাম্পল আছে যিসকলে থাৰ্ড ডিভিশ্যনত মেট্ৰিক পাছ কৰিছে, কিন্তু হায়াৰ ছেকেণ্ডেৰীত যাই পেলাই ভাল মাৰ্ক লৈ তেওঁলোকে পাছ কৰিছে। এই যে নিজৰ সময়ৰ মূল্য, সেই সময়ৰ মূল্যটো দিব পাৰিলেই তেতিয়াহ'লে সকলো বস্তু সম্ভৱ। আমি বহুতে ভাবোঁ যে সমাজত যে আমাৰ ব্ৰেইন কম আছে, কোনোবাই আমাৰ ব্ৰেইন বেছি আছে, বহুতে কৈ দিয়ে যে অমুকৰ ব্ৰেইন কম আছে, অমুকৰ ব্ৰেইন বেছি আছে। আচলতে জন্ম হোৱাৰ সময়ৰ পৰা সকলোৰে ছফ্টৱেৰটো বোলে একে সমানে থাকে, কিন্তু ছফ্টৱেৰটো আমি কেনেকৈ ইউজ কৰিম, আমাৰ ব্ৰেইনটো আমি কেনেকৈ ইউজ কৰিম, সেইটো হৈছে ডাঙৰ কথা। আমি যদি ভাবোঁ যে আমি ভাল কামত ইউজ কৰিম তেতিয়া আমি ভাল হ'ম, যদি বেয়া কামত ইউজ কৰোঁ আমি বেয়া হ'ম। জন্মসূত্ৰে কোনো ভাল বেয়া নহয়, কৰ্মসূত্ৰেহে মানুহে ভাল বেয়া হয়। সেই কৰ্মটো আমি কৰিব লাগিব আৰু নিশ্চয়কৈ তোমালোকৰ সেই কৰ্ম কৰাৰ সময় সুযোগ এতিয়াই আৰু তোমালোকে কৰিবা, সেই আশা মই ৰাখিছোঁ। অন্যান্য শ্ৰদ্ধেয় ব্যক্তিগণ ও আমাৰ